নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500ৰ এটা পাৰ্ট লৈ আহিছোঁ। যদি আপোনাৰ হাতত এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনাৰ কাৰণে বহুত সুবিধাজনক হ'ব। ইয়াৰ পৰাই আপোনালোকে এক্সামত যিকোনো এটা কোৱেশ্চন পাবই। ঠিক আছে, এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছোঁ। ফাৰ্ষ্ট কোৱেশ্চন, পিঠু ৰজা কোন ৰাজ্যৰ শাসক আছিলে? আহোম ৰাজ্য, পাল ৰাজ্য, কামৰূপ ৰাজ্য, চুতীয়া ৰাজ্য। পিঠু ৰজা কামৰূপ ৰাজ্যৰ ৰজা আছিলে। নেক্সট কোৱেশ্চন, ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে পিঠু ৰজা কিহৰ বাবে পৰিচিত আছিলে? সমগ্ৰ উত্তৰ পূব ভাৰতক একত্ৰিত কৰা, বক্তিয়াৰ খিলজীৰ আক্ৰমণক প্ৰতিহত কৰা, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা, আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা। পিঠু ৰজা বক্তিয়াৰ খিলজীৰ আক্ৰমণক প্ৰতিহত কৰাৰ বাবে বিখ্যাত আছিল। নেক্সট, বক্তিয়াৰ খিলজীৰ কামৰূপ অগ্ৰসন কোন বছৰত সংঘটিত হৈছিলে? 1192 চন, 1206 চন, 1228 চন, 1257 চন। বক্তিয়াৰ খিলজী মানে কেতিয়া অসমলৈ আহিছিলে সুধিছে, বা কেতিয়া অসম আক্ৰমণ কৰিছিলে সুধিছে। বক্তিয়াৰ খিলজীয়ে 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিলে, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কামৰূপত তুৰ্কী সেনাৰ বিনাশৰ কথা উল্লেখ কৰা শিলালিপিটোৰ নাম কি? অৰ্থাৎ বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে, বা তাত তেওঁক পৰাস্ত কৰাৰ কথা ক'ত উল্লেখ আছে? চিলিমপুৰ শিলালিপি, কানাই বৰশী বোৱা শিলালিপি, তেজপুৰ শিলালিপি, নগাজুৰি খনিকৰ গাঁও শিলালিপি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কানাই বৰশী বোৱা শিলালিপি। কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে যে 1127 চকৰ চ'ত মাহৰ 13 দিন যোৱাত কামৰূপলৈ তুৰস্কৰসকল আহি ধ্বংসপ্ৰাপ্ত হৈছিলে। নেক্সট কুৱেশ্যন, 1228 খ্ৰীষ্টাব্দত অৱশেষত কাৰ বিৰুদ্ধে যুদ্ধ কৰি ৰজা পিঠুৱে নিজৰ অন্ত পেলাইছিলে? বক্তিয়াৰ খিলজী, চুলতান নাছিৰুদ্দিন মহম্মদ, চুলতান আলাউদ্দিন হুছেইন শ্বাহ, গিয়াছুদ্দিন বলবন। তেওঁৰ সময়ত তিনিজন মুছলমান আক্ৰমণকাৰীয়ে অসমত আক্ৰমণ কৰিছিলে। সেইকেইজন হৈছে বক্তিয়াৰ খিলজী, গিয়াছুদ্দিন খিলজী আৰু মহম্মদ নাছিৰুদ্দিন শ্বাহ। আৰু শেষত মহম্মদ নাছিৰুদ্দিন শ্বাহৰ হাততে 1228 চনত পিঠুৰ মৃত্যু হৈছিলে। নেক্সট, এইবিলাকৰ ভিতৰত কোনটো উৎসৰ পৰা খিলজীৰ ব্যৰ্থ কামৰূপ অভিযানৰ বিষয়ে দিয়া হৈছে যিয়ে পিঠুৰ সামৰিক সফলতা নিশ্চিত কৰিছে? অৰ্থাৎ মানে তলত উল্লেখ কৰা কোনটোত উল্লেখ আছে যে বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে আৰু তাত তেওঁ পৰাস্ত হৈছিলে আৰু পিঠু জয়ী হৈছিলে? আমি ফাৰ্ষ্টতে পাই আহিছোঁ কানাই বৰশী বোৱা শিলালিপি। আৰু নেক্সট কোনোবা এখন কিতাপতো উল্লেখ কৰিছে, সেইকেইখনৰ ভিতৰত কোনখন সুধিছে? অৰ্থশাস্ত্ৰ, তবাকি ই নাছিৰী, কালিকা পুৰাণ, মহাভাৰত। এইকেইখনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তবাকত ই নাছিৰী। তবাকত ই নাছিৰীত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ কথা উল্লেখ আছে আৰু তাত যে তেওঁ পৰাস্ত হৈছিলে সেই বিষয়ে উল্লেখ আছে। নেক্সট, অসমত ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথম কোন আছিলে? মহম্মদ বিন বক্তিয়াৰ খিলজী, আজান ফকীৰ, আলী মেছ, বাক হাজৰিকা। যেতিয়া বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে তেতিয়া এজন লোকে মুছলিম ধৰ্ম গ্ৰহণ কৰিছিলে বা ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে, তেওঁ কোন সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলী মেছ। নেক্সট, কামৰূপৰ পৰা ৰাজধানী স্থানান্তৰ কৰি ৰজা সন্ধ্যাই কোনখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে? আহোম ৰাজ্য, পাল ৰাজ্য, কমতা ৰাজ্য, চুতীয়া ৰাজ্য। ৰজা সন্ধ্যাই কামৰূপৰ পৰা ৰাজধানী কমতাপুৰলৈ লৈ গৈছিলে আৰু তেওঁ কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে, আৰু সেইকাৰণে সন্ধ্যাক কমতাপুৰৰ বা কমতা ৰাজ্যৰ বাস্তৱিক শাসক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নতুন ৰাজ্য প্ৰতিষ্ঠা কৰি ৰাজধানী স্থানান্তৰ কৰি ৰজা সন্ধ্যাই কোনটো উপাধি গ্ৰহণ কৰিছিলে? কামৰূপেশ্বৰ, কমতেশ্বৰ, গৌড়েশ্বৰ, মহাৰাজ। নতুন ৰাজ্য প্ৰতিষ্ঠা কৰি ৰাজধানী স্থানান্তৰ কৰি সন্ধ্যাই কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যন, ধৰ্মনাৰায়ণ আৰু দুৰ্লভনাৰায়ণৰ মাজত বিবাদ কোনটো মূল ফলাফলৰ সৈতে সমাধান হৈছিলে? ধৰ্মনাৰায়ণ আৰু দুৰ্লভনাৰায়ণ দুজন ককাই ভাই আছিলে। যেতিয়া দুৰ্লভনাৰায়ণৰ পিতৃ প্ৰতাপধ্বজৰ মৃত্যু হৈছিলে তেতিয়া দুৰ্লভনাৰায়ণ বহুত সৰু আছিলে, সেইকাৰণে ধৰ্মনাৰায়ণক তেওঁ শাসন কৰিবলৈ দিছিলে। যেতিয়া দুৰ্লভনাৰায়ণ ডাঙৰ হ'ল তেতিয়া তেওঁ সিংহাসন বিচাৰিলে আৰু ফলত তেওঁলোকৰ মাজত বিবাদ হৈছিল, আৰু সেই বিবাদৰ মীমাংসা হিচাপে কি কৰিছিলে? আধা অংশত ধৰ্মনাৰায়ণে শাসন কৰিছিলে, ধৰ্মনাৰায়ণে গৌড়ত শাসন কৰিছিলে আৰু দুৰ্লভনাৰায়ণে কমতাত শাসন কৰিছিলে। আৰু সেইটোকে সুধিছে যে তেওঁলোকৰ শেষত ফলাফলটো কি হৈছিলে? এক বৃহৎ যুদ্ধ যিয়ে ধৰ্মনাৰায়ণৰ শাসনৰ অন্ত পেলাই। কমতা ৰাজ্যৰ বিভাজনত এখন সন্ধি হয়, সিংহাসনত সকলো দাবী সমৰ্পণ কৰা হয়, এজনৰ ভূখণ্ড আনজনৰ দ্বাৰা সম্পূৰ্ণৰূপে সংলগ্ন কৰা হয়। তেওঁলোকৰ বিবাদৰ ফলাফল এইটোৱে হৈছিলে যে তেওঁলোকে কমতা ৰাজ্যখন বিভাজন কৰিছিলে। নেক্সট কুৱেশ্যন, বসতিৰ অংশ হিচাপে ধৰ্মনাৰায়ণে কিমান অঞ্চল ধৰি ৰাখিছিলে বা তেওঁ কোনখিনি অংশত শাসন কৰিছিলে? ইয়াৰ উত্তৰটো হৈছে ৰংপুৰ আৰু মাইচিং। নেক্সট কুৱেশ্যন, 1330 চনত বসতি অংশ হিচাপে দুৰ্লভনাৰায়ণে ধৰ্মনাৰায়ণৰ পৰা তলৰ কোনটো লাভ কৰিছিলে? সোণৰ বৃহৎ পৰিমাণ, ব্ৰাহ্মণ আৰু কায়স্থৰ 12টা পৰিয়ালৰ তত্ত্বাৱধান, এক বিশাল সেনাবাহিনী, সকলো বাণিজ্যৰ পথৰ নিয়ন্ত্ৰণ। যেতিয়া তেওঁলোকৰ মাজত সন্ধি হৈছিলে তেতিয়া ধৰ্মনাৰায়ণে ব্ৰাহ্মণ আৰু কায়স্থৰ 12টা পৰিয়াল দুৰ্লভনাৰায়ণৰ তালৈ পঠিয়াইছিলে, তাতে আমাৰ শংকৰদেৱৰ পৰিয়ালটো আছিলে। অৰ্থাৎ ইয়াৰ উত্তৰটো হৈছে বামুণ আৰু কায়স্থৰ 12টা পৰিয়ালৰ তত্ত্বাৱধান দুৰ্লভনাৰায়ণলৈ পঠিয়াইছিলে। ধৰ্মনাৰায়ণৰ লগত বসতিস্থলৰ দুৰ্লভনাৰায়ণৰ ওপৰত ন্যস্ত কৰা পৰিয়ালবোৰৰ ভিতৰত চণ্ডীবৰ কোন আছিলে?
যে সেই 12 ঘৰ মানুহ পঠিয়াইছিলে তাৰ ভিতৰত চণ্ডীবৰ নামৰ এজন লোকো আছিলে সেই চণ্ডীবৰ কোন আছিলে সুধিছে শংকৰদেৱৰ পৌপত্ৰ এজন দৰবাৰী কবি এজন প্ৰখ্যাত সামৰিক সেনাপতি কমতাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ইয়াৰ শুদ্ধটো হৈছে শংকৰদেৱৰ পৌপত্ৰ অৰ্থাৎ শংকৰদেৱৰ আজু ককাক আছিলে নেক্সট কোৱেশ্চন কোন কোন কবিয়ে ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে যিয়ে আদিম সাহিত্যলৈ অৰিহণা যোগাইছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ ৰুদ্ৰ কন্দলী আৰু মাধৱ কন্দলী মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ ৰাম সৰস্বতী আৰু অনন্ত কন্দলী দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰই আপোনালোকে এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ নেক্সট কোৱেশ্চন ইন্দ্ৰনাৰায়ণৰ ৰাজত্বকাল কি আছিলে ইন্দ্ৰনাৰায়ণৰ ৰাজত্বকাল আছিলে 1350 ৰ পৰা 1365 খ্ৰীষ্টাব্দ আৰু ইন্দ্ৰনাৰায়ণক পঞ্চগৌৰেশ্বৰ বুলি কোৱা হয় কাৰণ তেওঁ ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণৰ দিনত ভাগ হৈ থকা কমতাপুৰ ৰাজ্য লগ লগাইছিলে আৰু তেওঁৰ ৰাজসভাটো কবিৰত্ন সৰস্বতী আছিলে ৰজা ইন্দ্ৰনাৰায়ণৰ সময়তে জিতাৰী বংশৰ শাসক কাৰিমত্তই তেওঁক হৰুৱাই কমতাপুৰ দখল কৰে আৰু কমতাপুৰত জিতাৰী বংশৰ শাসন আৰম্ভ হয় ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে